নমস্কাৰ প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ কৰোনা সংক্ৰমণত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান পালে ভাৰতে যোৱা 24 ঘণ্টাত ভাৰতত সংক্ৰমিত লোকৰ সংখ্যাই পাৰ কৰিলে 90,000ৰ ঘৰ ভাৰতত অব্যাহত কৰোনাৰ ভয়াবহ সংক্ৰমণ ব্ৰাজিলক অতিক্ৰম ভাৰতৰ বিশ্বৰ ভিতৰতে ভাৰতত দ্বিতীয় সৰ্বাধিক আক্ৰান্ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতৰ কৰোনা সংক্ৰমণে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ভাৰতৰ প্ৰায় 42 লাখ লোক কোভিড আক্ৰান্ত ইয়াৰ বিপৰীতে ভাৰতৰ আৰোগ্যৰ হাৰ 77% বিশ্ব পৰ্যায়ত এই পৰিসংখ্যা অনুসৰি কৰোনা সংক্ৰমণত ভাৰতৰ স্থান হ'ল দ্বিতীয় 24 ঘণ্টা পূৰ্বে এই স্থানত আছিল ব্ৰাজিল কিন্তু শেহতীয়াকৈ সংক্ৰমণৰ বৰ্ধিত হাৰে ভাৰতক দ্বিতীয় স্থানত উপনীত কৰিলে প্ৰথম স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভাৰতৰ 5খন ৰাজ্যত এতিয়াও ভয়াবহভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ এই 5খন ৰাজ্যত অতি বিপজ্জনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ আনলক 4 জাৰি কৰাৰ পাছত ঘটনাই অধিক ভয়াবহ ৰূপ পোৱাৰ আশংকাই দেখা দিছে শেহতীয়াকৈ শিথিল হ'ল বহু নিয়ম চলিছে মেট্ৰ' ৰেল ৰাজহুৱা পৰিবহণ দোকান পোহাৰো খোলাৰ নিয়ম শিথিল দিল্লীত ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰ' ৰেল সেৱা দেশত লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ পাছতেই বৃদ্ধি পাইছে সংক্ৰমণো যদি এনেদৰেই সংক্ৰমণ বৃদ্ধি পায় তেনেহ'লে অন্য এক কঠোৰ বাস্তৱৰ সন্মুখীন হ'ব লাগিব দেশবাসী ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত আঞ্চলিক ৰাজনীতি সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে ৰাজ্যত মাত্ৰ এটা শক্তিশালী আপোচবিহীন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে অখিল গগৈয়ে অসমবাসীলৈ কাৰাৰুদ্ধ অখিলৰ আহ্বান ঐক্যবদ্ধ হৈ পৰাভূত কৰক বিজেপি কংগ্ৰেছক এটা দল এটা প্ৰতীক এখন পতাকাৰ তলত থিয় হওক সকলো এটা আঞ্চলিক দল ঐক্যবদ্ধ শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব আৰু এটা দল এটা প্ৰতীক আৰু এখন পতাকা তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব ভাগ ভাগ হলে নহব CAA বিৰোধী আন্দোলন অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ অসমত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ মাজতেই মুখ খুলিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে 2021 নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰাৰ স্বাৰ্থতেই ASU AJYCP কৃষক মুক্তি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনক একত্ৰিত হোৱাৰ আহ্বান অখিলৰ আন্দোলনটো চলাই থাকিব লাগে আন্দোলন ASU কৃষক মুক্তি AJYCP সকলো জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল আৰু অন্যান্য জাতীয় সংগঠনক মই একলগ হ'বৰ কাৰণে আহ্বান জনাইছো নহলে কিন্তু জাতি শেষ আৰু যদি একলগ হয় নহয় অসমৰ ৰাজনীতিত ধুমুহা হ'ব বিজেপি আৰু RSS আৰু লগতে কংগ্ৰেছ আৰু AIDF ফুৰি গুচি যাব CAA আন্দোলন প্ৰসংগৰ অৱতাৰণা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি অখিল গগৈৰ আহ্বান মই বাৰম্বাৰ কৃষক মুক্তিক কওঁ যে অকলে দল ঘোষণা কৰিলে নহব আৰু ASUকো কওঁ AJYCPকো কওঁ তেওঁলোকেও এইবাৰ কিন্তু যোৱাবাৰৰ নিচিনাকে ভাগ ভাগ হৈ থাকিলে নহব তাত হাৰিলো কিন্তু অকল বেলেগ বেলেগ হৈ থকাৰ কাৰণে মই সেইকাৰণে সকলোকে এইটো কথা স্পষ্ট কৰি দিওঁ অহমিকাত ভুগি অসমীয়া জাতিক ধ্বংসৰ কৰা হলৈ নেথিলিবলৈ আহ্বান জনাই অখিল গগৈৰ সাৱধানবাণী আকৌ ভাগ ভাগ হলে নিশেষ হ'ব অসমীয়া অসমৰ মানুহ এবাৰ আকৌ ভাগ ভাগ হলে কিন্তু মৰি গলো যে ঐক্যবদ্ধ যদি আমি নহওঁ তেতিয়াহ'লে অসমীয়া জাতি মৰি গলো আত্মঘাতী যাতে নহওঁ আত্মশ্লাঘাত যাতে কোনো নুভুগো কোনেও যাতে অহমিকাত ভুগি জাতিটোক ধ্বংস নকৰো সকলোৱে একলগ হ'ব লাগিব সোমবাৰে GMCHলৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনাৰ সময়তেই এই মন্তব্য কৰে কৃষক মুক্তিৰ নেতাজনে ইফালে দৰিদ্ৰ লোকলৈ চৰকাৰে নিৰ্ধাৰণ কৰা অনুদানক নগণ্য বুলি মন্তব্য কৰি প্ৰতিটো পৰিয়ালক 10,000 টকাকৈ দিবলৈ দাবী উত্থাপন কৰে অখিল গগৈয়ে যদি ক্ষতিপূৰণ নিদিয়ে লকডাউনৰ তেতিয়াহ'লে জাতি শেষ এই 830 টকাই নবচাব 10,000 টকা সকলো পৰিয়ালক দিব লাগিব নহ'লে কেমেৰা পাৰ্চন হিতেশৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই তুংগত উঠিছে BTC দখলৰ যুঁজ NDIPৰ 4টা ফৈদৰ লগতে অঞ্জলি দৈমাৰীৰ দৰে নেত্ৰীক হাগ্ৰামাই হাত কৰাৰ পাছতো উভতি ধৰিছে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে
হাগ্ৰামাৰ বৰঘৰত প্ৰমোদ বড়োৰ হুংকাৰ এইবাৰ পৰিৱৰ্তন হ'ব বিটিচি নিৰ্ঘাত উৎখাত হ'ব BPF এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবলৈ সাজু আছো আৰু এইবাৰ UPPL চৰকাৰ আহিব এইটো চিয়ৰ এইটো পৰিৱৰ্তন বিচাৰিছে যোৱা 17 বছৰে BPF দুৰ্নীতি যিটো চৰকাৰ চলালে BTADত 17 বছৰে BPF কেৱল দুৰ্নীতি কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ জব কাৰ্ডত দুৰ্নীতি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত লুণ্ঠন আনকি জলসিঞ্চন আৰু কৃষিৰ লগতে সকলো বিভাগতে BPF দুৰ্নীতিৰ অভিলেখ ৰচাৰ অভিযোগ UPPLৰ সভাপতি দুখীয়া ৰাইজৰ কাৰণে অহা জব কাৰ্ড আহিবৰ ঘৰবিলাক খালে ইৰিগেশ্যনৰ পৰা লৈ এগ্ৰিকালচাৰ বিভিন্ন ডিপাৰ্টমেণ্টত যিবিলাক টকা পইচা আহিছিলে এই টকা পইচাবিলাক সঠিকভাৱে ৰূপায়ণ নকৰিলে এই কাৰণে আজি ৰাইজে দুখ পাইছে আৰু চবেই পৰিৱৰ্তন বিচাৰিছে BTC নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই BPFৰ দৰে কঁকালত টঙালি বান্ধিছে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL হাগ্ৰামাৰ বৰঘৰ কোকৰাঝাৰত UPPLৰ শক্তি প্ৰদৰ্শন হাব্ৰুবিলত বিশাল জনসভা সকলোৰে মুখে মুখে প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি নাচে গানে মুখৰিত হাব্ৰুবিলৰ সভাত 1000ৰো অধিক লোকে যোগদান কৰিলে UPPL কোকৰাঝাৰত ৰাইজৰ উৎসাহ দেখি কনফিডেন্স বাঢ়িছে প্ৰমোদ বড়োৰ NDFBৰ চাৰিটা ফৈদৰ লগতে অঞ্জলি দৈমাৰীৰ দৰে নেত্ৰীক নিজৰ ফলীয়া কৰাৰ পাছতো নিৰ্বাচনত হাগ্ৰামাই জুলুকে পানী খাব বুলি নিশ্চিত কিন্তু আমাক দুৰ্নীতি নালাগে আমাক হিংসা নালাগে সেইকাৰণে আজি চবেই মিলি পেলাই দলে বলে ওলাই আহি পৰিৱৰ্তনৰ কাৰণে কাম কৰি আহিছে আৰু এইবাৰ পৰিৱৰ্তন BTCত হ'ব এইটো মানে নিৰ্ঘাত কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট বাক্সা জিলাৰ জালাহ কদমগুৰিত চাঞ্চল্যকৰ ঘটনা এগৰাকী মহিলাই কালদিয়া নদীত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে নদীৰ পাৰত উদ্ধাৰ মহিলাগৰাকীৰ চেণ্ডেল আৰু চাইকেল শনিবাৰে পুৱা স্বামী গৃহৰ পৰা মাতৃগৃহলৈ যোৱাৰ পথত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী কালান্তক কালদিয়াত মহিলাৰ মৰণ জাপ কিয় আত্মহত্যা কৰিলে টুটুমণিয়ে জালাহ কদমগুৰিত চাঞ্চল্য বাক্সা জিলাৰ জালাহ কদমগুৰিত এক চাঞ্চল্যকৰ আত্মহত্যা এগৰাকী মহিলাই কালদিয়া নদীত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ নদীৰ পাৰত উদ্ধাৰ মহিলাগৰাকীৰ চেণ্ডেল আৰু চাইকেল মহিলাগৰাকী জালাহ আৰক্ষী চকীৰ অন্তৰ্গত কদমগুৰি শনিবাৰে পুৱা স্বামী গৃহৰ পৰা মাতৃগৃহলৈ যোৱাৰ পথত মহিলাগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ লগতে জালাহ চকৰ ওচৰত কালদিয়া নৈৰ পাৰত চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হোৱাত সৃষ্টি হয় চাঞ্চল্যৰ নদীখনৰ পাৰত চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হোৱাত আৰক্ষী আৰু স্থানীয় লোকে মহিলাগৰাকীয়ে পানীত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে জালাহৰ নিকটৱৰ্তী কদমগুৰি গাঁৱৰ নিবাসী মদন দাসৰ পত্নী দুটি এমাদিমা কন্যা সন্তানৰ মাতৃগৰাকীৰ নাম টুটুমণি দাস কালি মোটামুটি 8:30মান বজাত ঘৰৰ পৰা ওলাইছে মাকৰ ঘৰত আহিম বুলি কিন্তু তাৰপিছত আমি 12টামান বজাত ঘৰৰ পৰা ফোন কৰি গম পোৱা গ'ল যে মাকৰ ঘৰত যোৱা নাই তাৰপিছত আজি ৰাতিপুৱা আমি গম পালোঁ কি আমাৰ কালদিয়া নদীৰ পাৰত চাইকেলখন আৰু চেণ্ডেলযোৰ পৰি আছে গতিকে আমি এটা ধৰি লৈছোঁ ধাৰণা কৰি লৈছোঁ যে তাই নদীতে যাব বিচাৰে ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু SDRFৰ জোৱানে কালদিয়া নৈৰ পানীত অভিযান চলায় প্ৰকৃততে মহিলাগৰাকীয়ে কালদিয়া নদীত জাপ দি আত্মহত্যা কৰিছে নে পলায়ন কৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কালৰূপী কৰোনাৰ প্ৰভাৱত এতিয়াও বন্ধ হৈ আছে মেঘালয়ৰ সকলো পৰ্যটন ক্ষেত্ৰ হাহাকাৰ লাগিছে পৰ্যটনৰ সৈতে যুক্ত হৈ থকা লোকসকলৰ এনে অৱস্থাত পৰ্যটন উদ্যোগক নৰূপ দিবলৈ উঠি পৰি লাগিছে মেঘালয় চৰকাৰ মেঘালয় পৰ্যটন খণ্ডৰ নতুন সম্ভাৱনা লকডাউনে মুকলি কৰিছে সম্ভাৱনাৰ দুৱাৰ পাহাৰে পাহাৰে মুখ্যমন্ত্ৰীৰ সফৰ যেন কোনো নিপুণ শিল্পীৰ কেনভাছত অঁকা এখন ছবি
একা-বেকা পথেৰে মেঘৰ দুৱাৰ ঠেলি আগবাঢ়ে গাড়ী। পথৰ এফালে সুউচ্চ পাহাৰ, আনফালে কেৱল সেউজীয়া আৰু কুলুকুলু নিজৰা। মেঘালয় বুলিলেই সচৰাচৰ যিবোৰ পৰ্যটন ক্ষেত্ৰৰ কথা আমাৰ মনলৈ আহে, সেইসমূহৰ বাহিৰেও মেঘালয়ৰ বহু স্থান এতিয়াও পৰ্যটকৰ বাবে ব্যৱসায়িকভাৱে মুকলি হোৱা নাই। শেহতীয়াকৈ মেঘালয় চৰকাৰে পশ্চিম খাচী পাহাৰ জিলাৰ কেতবোৰ বিশেষ স্থানৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলাখনৰ মাউকিৰৱাটৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী কনৰেড চাংমাসহ পৰ্যটন বিভাগৰ মন্ত্ৰী বিষয়াৰ এটা দলে অঞ্চলটো ভ্ৰমণ কৰে। মনোলিথ হেৰিটেজ ছাইট, ছালফাৰ মিশ্ৰিত পানীৰ নিজৰা, জাক্ৰেমৰ গৰম পানীৰ এনে বহু পৰ্যটনৰ সম্ভাৱনীয়তা থকা ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। ইয়াৰ লগতে সমানেই গুৰুত্ব দিব বাট পথৰ উন্নয়নত। I'm on a visit to Makurwat, to the district also as a whole. And really the purpose of the visit is to see some of the tourism sites which my department as tourism minister also, my department will be taking up in the next couple of years, and the project design, everything is taking place as we speak. So I thought that I'll come and just see those locations. কৰোনা সংক্ৰমণে কঁকাল ভাঙি দিয়া মেঘালয়ৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে মেঘালয় চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থা প্ৰশংসনীয়। শ্বিলঙৰ পৰা পূৰ্বাশা ভট্টাচাৰ্য, নিউজ 18, অসম নৰ্থ ইষ্ট। এইবাৰ বানপানীক প্ৰত্যাহ্বান জনালে এজন বিধায়কে। কিন্তু বানপানীক কিয় প্ৰত্যাহ্বান জনালে এইগৰাকী বিধায়কে? বানপানীক প্ৰত্যাহ্বান জনাবলৈনো কি কি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ? খুমটাইত চাংঘৰ নিৰ্মাণ, বানাক্ৰান্তক সকাহ দিয়াৰ লক্ষ্য। মৃণাল শইকীয়াৰ নিৰ্বাচনী চমক। হয়, খুমটাইত নিৰ্মাণ কৰা হৈছে চাংঘৰ। বানাক্ৰান্তক সকাহ দিয়াৰ লক্ষ্যৰে ওখ স্থানত নিৰ্মাণ কৰা হৈছে এই চাংঘৰ। খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত দুটাকৈ চাংঘৰ নিৰ্মাণ কৰা হ'ল। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া পুলি কৰয়নী, বনুৱা বস্তি আৰু শোলমাৰী 2 নম্বৰ গড়মৰাত নিৰ্মাণ কৰে এই চাংঘৰ। বানপানীৰ সময়ত নৈপৰীয়া ৰাইজে ওখ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। ওখ চাংঘৰ নিৰ্মাণ কৰি বানপানীক প্ৰত্যাহ্বান জনোৱা বুলি দাবী বিধায়ক মৃণাল শইকীয়াৰ। তেওঁলোকৰ বহুত অসুবিধা হয় যে থকাৰ কাৰণে ঘৰ নাথাকে, ক'ৰবাত স্কুলে থাকেগৈ। ইয়াৰ এইটো অঞ্চলততো স্কুলো নাথাকেগৈ, মাথাউৰিত থাকেগৈ, তাত কোনো শৌচাগাৰ নাথাকে, পানীৰ ব্যৱস্থা নাথাকে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিলোঁ যে মোৰ কাৰণে এটা বিশেষ স্থান লাগে আপোনাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা, আৰু তেখেতেও মই কোৱাৰ লগে লগে তেখেতে মোক অনুদান আগবঢ়ালে দুটা ওখ চাংঘৰ বনাবৰ কাৰণে। ইফালে বিধায়ক মৃণাল শইকীয়াৰ এয়া এক নিৰ্বাচনী চমক বুলিও চৰ্চিত হ'ব ধৰিছে। বহুতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে, বিগত 4.5 বছৰ ধৰি বানপানীক প্ৰত্যাহ্বান জনাবলৈ সময় পোৱা নাছিল নেকি বিধায়কজনে? বানত ককবকাই থকা বানাক্ৰান্তক আশ্ৰয়গৃহ নিৰ্মাণ কৰি দিয়ে নিৰ্বাচনৰ প্ৰাক্ষণতহে। অৱশ্যে শেহতীয়াকৈ হ'লেও আশ্ৰয়গৃহ নিৰ্মাণ কৰি দিয়াত বিধায়কজনক শলাগো লয় বানাক্ৰান্তসকলে। আমাৰ যে দুখত উঠি হৈছে সেইকাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। আমি আমাৰ এইটো অঞ্চলটো বানেগড় অঞ্চল 2 নং গাঁৱৰ 3 নং ৱাৰ্ডৰ আমাৰ প্ৰত্যেক বছৰে বানপানীৰ সমস্যাত আমি ভুগি থাকিব লাগে। কিন্তু অতিকে আজি আমি বহুতে আনন্দিত। বহুত দূৰলৈ যাবলগীয়া হয়, আমি ৰঙামাটি কৰণী হাইস্কুলত আমি থাকিবলগীয়া হয়। ইয়াৰ পৰা পানী যাবলগীয়া অসুবিধা হয়। এয়া ঠাইতে নদী লাগিয়ে আছে। বান যোৱাৰ পিছত নিৰ্মাণ কৰা এই চাংঘৰে কিমানজন বানাক্ৰান্তক সকাহ দিব সেয়া অহা বাৰিষাতহে স্পষ্ট হ'ব। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ। অৰুণাচল প্ৰদেশক ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ প্ৰকাশ কৰিছে চীনে। অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলিহে দাবী কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। এই দাবী চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ।
ভাৰত চীন সংঘাতৰ মাজতে চীনৰ অৰুণাচল দাবীক লৈ এতিয়া ধুমুহাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে অৰুণাচলক চীনৰ অংগৰাজ্য হিচাপে দাবী কৰিছিল। অৰুণাচল সীমান্তৰ পৰা নিৰুদ্দেশ হোৱা 5 ভাৰতীয় সন্দৰ্ভত কোনো তথ্য চীনৰ হাতত নাই বুলি উল্লেখ কৰিছে। ইফালে ভাৰতীয় সেনাই চীনৰ PLAৰ সৈতে যোগাযোগ কৰিছে বুলি টুইট কৰিছে কিৰেণ ৰিজিজুৱে। অৰুণাচল প্ৰদেশক ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ প্ৰকাশ কৰিছে চীনে। অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলিহে দাবী কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ এই দাবী। ভাৰত চীন সংঘাতৰ মাজতেই চীনৰ অৰুণাচলৰ দাবীক লৈ এতিয়া ধুমুহাৰ সৃষ্টি হৈছে। বিজেপিৰ নিৰ্বাচনী ৰাজনীতিৰ বিৰুদ্ধে মুখ খুলি সমালোচনাৰ সন্মুখীন বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই। ডক্টৰ গোহাঁয়ে ভগৱানক বিশ্বাস নকৰে বুলি মন্তব্য কৰি আক্ৰমণাত্মক হৈ পৰিল বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা। বিজেপিৰ নামঘৰ ৰাজনীতি, গোহাঁইৰ বিৰুদ্ধে আক্ৰমণাত্মক জয়ন্ত, ভগৱানক বিশ্বাস নকৰে হীৰেণ গোহাঁয়ে। নিৰ্বাচনৰ প্ৰাক্ষণত নামঘৰসমূহলৈ অনুদান ঘোষণা কৰাৰ পাছতেই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতিৰ গোন্ধ পাইছিল বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই। কোভিড ৰোগীৰ চিকিৎসাৰ বাবেহে চৰকাৰে ধন ব্যয় কৰিব লাগে বুলি মন্তব্য কৰিছিল ডক্টৰ গোহাঁই। এই মন্তব্যৰ পাছতেই ডক্টৰ গোহাঁইৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই। হীৰেণ গোহাঁই ডাঙৰীয়া বামপন্থী মানুহ, তেওঁলোকেতো ভগৱান বিশ্বাস নকৰে, গতিকে তেওঁলোকে ইয়াত সাম্প্ৰদায়িকতা দেখিব। কিন্তু কথাটো এইটোৱে যে অসমৰ সমাজ জীৱনৰ যিটো প্ৰাণকেন্দ্ৰ, যাক আমি নামঘৰ বুলি কওঁ, য'ৰ পৰা অসমীয়া সমাজ নিৰ্মাণ হয়, শংকৰ মাধৱৰ যিটো মূল ভেটি, সেই ভেটিলৈকে আমি 2.5 লাখ টকাকৈ দিছোঁ। তাত সমালোচনা কৰাৰ মই ভাবোঁ যে তেওঁক ভগৱানে সুমতি দিয়ক। ভগৱান বিশ্বাস নকৰা মানুহ হ'লেও ভগৱানৰ ওচৰত আশা ৰাখিছে, তেওঁক ভগৱানে সুমতি দিয়ক যাতে এই ধৰণৰ কথা তেওঁ নকয়। ইফালে 2021 নিৰ্বাচনত প্ৰাৰ্থিত্বৰ বাবে সাজু জয়ন্ত। মোক দলে এতিয়া উপসভাপতিৰ দায়িত্ব দিছে। 21 নিৰ্বাচনত বা কি দায়িত্ব দিয়ে মই নাজানো। যদি মোক নিৰ্বাচন খেলাৰ দায়িত্ব দিয়ে, নিৰ্বাচন খেলিম। ইপিনে সংবাদ মাধ্যমৰ আগত নিজৰ ৰিপৰ্ট কাৰ্ড নিজেই দিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। আজি আমাৰ হাজোত কেণ্ডিডেট দিছে, আমি হাজোত আপোনালোকৰ ওচৰতে থিয় হৈ আছোঁ ৰাইজৰ কাম কৰিবৰ কাৰণে। আজি 4.5 বছৰ হৈ গ'ল। যদি কাম বেয়া কৰিলোহেঁতেন, ৰাইজৰ ওচৰত তেনেকৈ সন্মুখত থিয় হ'ব মোৰ অধিকাৰ, মোৰ ইমানখিনি অধিকাৰ নাথাকিলহেঁতেন। কিন্তু এতিয়া ৰাইজৰ ওচৰলৈ যোৱাৰ সেই সৎ সাহসখিনি আছে, যিটো আমি ভাল কাম সকলোৱে মিলি কৰিছোঁ। কংগ্ৰেছ AIUDFৰ মহাজোঁটক ক্ষুৰধাৰ সমালোচনা কৰি সুমন আৰু জয়ন্ত মল্লৰ মন্তব্য। এনেকুৱা লগ লাগিলে অশুভ সংকেত, অশনি সংকেত বুলি কয় সমাজৰ বাবে। বদৰুদ্দিনৰ লগত মিতিৰালি পাতিছে কংগ্ৰেছে নিজৰ বৈতৰণি পাৰ হ'বৰ কাৰণে। তেওঁলোকৰ নিজাটো ইমান শক্তি নাই। কংগ্ৰেছ AIUDFৰ মিত্ৰতালৈ বিজেপিৰ একো ক্ষতি নহয়, কিন্তু অসমৰ সমাজ জীৱনৰ কাৰণে এক ভয়াৱহ ইংগিত, যিটো ইংগিত হয়তো আমি 2040, 41, 45ত আশা কৰিছিলোঁ, সেই ইংগিতটো এইবাৰ 21তে দিব বিচাৰিছে। গতিকে আমি বেছি সতৰ্ক হ'ম আৰু সেইটোৱে আমাক লাভান্বিত কৰিব। 2021 বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চকু চাপিছে, সিমানেই তুংগত উঠিছে সমালোচনাৰ ৰাজনীতি। এনে পৰিস্থিতিত ব্যতিক্ৰম নহয় সুমন আৰু জয়ন্ত মল্ল। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ তিনিচুকীয়াত মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে ওলাই আহিল শ শ মহিলা। ঋণৰ কিস্তি আদায়ৰ নামত হাৰাশাস্তিৰ অভিযোগ তুলিলে ক্ষুব্ধ মহিলাসকলে। গাঁৱত প্ৰৱেশ কৰিলে ভয়ংকৰ পৰিস্থিতিৰো সকিয়নি প্ৰদান কৰিলে প্ৰতিবাদকাৰী মহিলাই। গাঁৱত নোসোমাব, ভয়ংকৰ হ'ব পৰিস্থিতি। মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানলৈ মহিলাৰ সকিয়নি। দাবী কৰিছোঁ যে অসম চৰকাৰক মাইক্ৰ' ফাইনেন্সৰ যিকোনো মেনেজাৰ আমাৰ গাঁৱত ভূঞে সোমাবলৈ নিদিব। যদি সোমায়, হয়তো আমাৰতো গাঁৱৰ মানুহবোৰ বহুত খঙত থাকে ন, নথকা অৱস্থাত আমাক কিস্তি খুজিবলৈ হ'লে আমি মাৰিও দিব পাৰিম। তিনিচুকীয়াৰ তৰাণীত মহিলা বিদ্ৰোহ। মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী তৰাণী গাঁৱত ওলাই আহিল শ শ মহিলা। তৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ মহিলাসকলে। প্ৰতিবাদকাৰীসকলৰ দাবী, মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণ ৰেহাই, তৰাণী গাঁৱৰ বিদ্যুৎ পাচল ৰেহাই আৰু কৃষক নেতা অখিল গগৈৰ মুক্তি।
ইফালে মাইক্ৰ ফাইনেন্স কোম্পানী সন্দৰ্ভত চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। তেওঁলোকে RBI যি নিৰ্দেশনা সেই নিৰ্দেশনাক কেনেকৈ বুঢ়া আঙুলি দেখায়, তাৰপিছত চৰকাৰে চকু মুদা খুলি লিখি থাকে। আমাৰ চৰকাৰলৈ আহ্বান থাকিব, অতি শীঘ্ৰেই এই মহিলাসকলৰ কথাবিলাক শুনক। আপোনালোকে মহিলাসকলক লৈ প্ৰতিখন আঁচনি ঘোষণা কৰে, প্ৰতিখন আঁচনি মহিলাসকলক লগত লৈ কৰে, আৰু এই মহিলাসকল যেতিয়া ৰাজপথলৈ ওলাব আহিব লগা সময়খিনিত, এই মহিলাসকল যেতিয়া DC অফিচ ঘেৰাও কৰিব, এই মহিলাসকল যেতিয়া চাৰ্কুল অফিচ ঘেৰাও কৰিব, তাৰপিছত তাৰ কাৰণে কিন্তু এই মহিলাসকল জগৰীয়া নহয়, ইয়াৰ কাৰণে জগৰীয়া হ'ব কিন্তু আপোনালোকৰ এই চৰকাৰ, আপোনালোকৰ এই প্ৰশাসন। আমাৰ কথা একদম স্পষ্ট, আমাৰ ঋণ মাফ হ'ব লাগিবই। কৰোনা সৃষ্ট পৰিস্থিতিৰ বাবেই থানবান হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি, যাৰ পৰিপ্ৰেক্ষিতত মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণসমূহ ঘূৰাবলৈ অসমৰ্থ হৈ পৰিছে গাঁৱৰ মহিলাসকল। এনে পৰিস্থিতিত মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান কৰ্তৃপক্ষই কিস্তি পৰিশোধৰ বাবে হাৰাশাস্তি কৰাত ক্ষুব্ধ হৈ পৰিছে তৰাণী গাঁৱৰ মহিলাসকল। দিগপুৰৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ হাইলাকান্দিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি, পানী যোগান আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে 10 কোটি টকীয়া কেলেংকাৰী। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ছাত্ৰ সন্থা। হাইলাকান্দিৰ জনস্বাস্থ্যত 10 কোটিৰ দুৰ্নীতি, দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অভিযন্তা ঠিকাদাৰৰ নেতৃত্বত লুটৰাজ। হাইলাকান্দিত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি। মাটিজুৰি গ্ৰাম্য পানী যোগান আঁচনিৰ নামত সংঘটিত হৈছে 10 কোটি টকাৰ বৃহৎ দুৰ্নীতি। এই বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া সৰব হৈছে জিলা ছাত্ৰ সংস্থা। স্থানীয় ৰাইজৰ সহযোগত আছুৰ সদস্যসকলে এই দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিভাগীয় ঠিকাদাৰ ব্ৰজেন কলিতাৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। ইমান দিনৰ পৰা কাম চলি আছে, আজিলৈকে তেওঁ কাম সম্পূৰ্ণ কৰিব পৰা নাই। আৰু পুৰণীয়া যিবিলাক পাইপলাইন আছিল সেইবিলাক অলৰেডি ডেড বুলি ঘোষণা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। সেই পাইপলাইনৰ পৰা আমাক ৰাইজক তেওঁলোকে হাউচ কানেকশ্যন দিব বিচাৰিছে। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পানীৰ পাইপলাইন আৰু টেংকৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, বিভাগীয় অভিযন্তা মেঘা দাস আৰু বিভাগীয় ঠিকাদাৰ ব্ৰজেন কলিতাৰ নেতৃত্বত চলিছে এনে বৃহৎ দুৰ্নীতি। বহিৰাগত এজন ঠিকাদাৰ ব্ৰজেন কলিতা, যিজনৰ ফাৰ্মৰ নাম হ'ল DK আছাম এছ'চিয়েটছ আৰু মেছাৰ্ছ RS এণ্টাৰপ্ৰাইজ, তেওঁ ওচৰত আত্মসমৰ্পণ কৰিলে। এই বিভাগীয় মন্ত্ৰীৰ অতি ওচৰৰ মানুহ হয় তেওঁৰ সহযোগত আজি এইবিলাক জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি চলি আছে, আৰু আমি ৰাইজে পিয়ৰ ড্ৰিংকিং ৱাটাৰৰ পৰা বঞ্চিত হৈ আছোঁ। এটাৰ পিছত আন এটা দুৰ্নীতি সংঘটিত হৈছে হাইলাকান্দি জিলাত। সচেতন ৰাইজৰ প্ৰশ্ন, কেতিয়া শেষ হ'ব দুৰ্নীতি? ইফালে 10 বছৰৰ পৰা স্থানীয় ৰাইজ বিশুদ্ধ খোৱা পানীৰ অভাৱত পানী আৰু নলাৰ পানী খায়ে বিভিন্ন ৰোগৰ সন্মুখীন হ'বলগীয়া হৈছে। লক্ষণীয় কথা হ'ল, স্থানীয় ৰাইজে বাৰে বাৰে অভিযোগ কৰাৰ পিছতো জিলা প্ৰশাসন বা ৰাজ্য চৰকাৰে এনে দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে আজিলৈকে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় ঘাইপথত চৰিছে গৰু, পথাৰৰ পৰিৱৰ্তে কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এৰি দিছে জাকে জাকে গৰু। গোপালকৰ কাণ্ড জ্ঞানহীনতাই ভয়ংকৰ বিপদ মাতিছে যান বাহন চালকসকললৈ। কাজিৰঙাত গৰুৰ সন্ত্ৰাস। গড়, বাঘ, সিংহ আদি বন্যজন্তু নহয়, পোহনীয়া গৰুৰ সন্ত্ৰাস। সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্ঘটনা। হয়, এইবাৰ কাজিৰঙাত গৰুৰ সন্ত্ৰাস। এশিঙীয়া গড়, বাঘ, সিংহ আদি বন্যজন্তু নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাকে জাকে গৰু। কহৰা চাৰিআলি, ৰঙাজান, মাজলাইন, হাতীগুৰি আদি অঞ্চলত ৰাজপথৰ ওপৰত গৰুৱেই গৰু। ভীষণ সমস্যাত যান বাহন চালক।
যান বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্ঘটনা। আহত হৈছে শিশু মহিলাকে ধৰি বহু লোক। হাতীগুলিলৈকে ৰাস্তাত গৰুখিনি দেখা যায় আৰু এইখিনিৰ কাৰণে কেইবাটাও এক্সিডেণ্ট হৈছে এইফালে পেলাই। আৰু এই সংঘাতৰ ৰাইজকো অনুৰোধ কৰিছোঁ যাতে গৰুখিনি নিজৰ গৰুখিনি যাতে ৰাস্তাৰ পৰা লৈ যায়। দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেদিব লগা হৈছে গৰুৰ জাক। চৰণীয়া পথাৰৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ঘাইপথত গৰু এৰি দি একাংশ গোপালকে কৰিছে এই কাণ্ডজ্ঞানহীন কাৰ্য। উচিত পদক্ষেপ গ্ৰহণৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক আহ্বান জনাইছে। প্ৰশাসনক জনাওঁ যে এই ৰাষ্ট্ৰীয় ঘাইপথ গোটেই ৰাস্তাত গাড়ী চলি থাকে, গতিকে এই ঘাইপথত গৰুবিলাকক ছাইড দিবৰ কাৰণে অনুৰোধ জনালোঁ ৰাইজক। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত।